মই চাৰ্জশ্বিটখন মোৰ যিখিনি মই গম পাইছোঁ যিসকলক জেলত ভৰাইছিল তেওঁলোককে দোষী সাব্যস্ত কৰিছে আৰু পিএছঅ' কেইজনক মানে কামত অৱহেলাৰ কাৰণে কৰিছে নেকি। এতিয়া পিএছঅ' কেইজনকতো যাবলৈ কোনোবাই টিকেট দিব লাগিব, লগত যাবলৈ পাছপৰ্ট দিব লাগিব, সেইবিলাক দিছিল নে নাই। প্ৰথম কথাটো মই ভাবোঁ তাত সোমাব লাগে অসমৰ মুখ্যমন্ত্ৰীৰ নাম প্ৰথম চাৰ্জশ্বিটত, কাৰণ তেখেতে কৈছিলে যে 6 বছৰ আগৰ নে 7 বছৰ আগৰ পৰাই পৰিকল্পনা চলিছে। তেখেতে ইমানখিনি কথা যদি জানে, তেখেতে নিৰাপত্তা ব্যৱস্থাটো কিয় জুবিন গাৰ্গক ভিতৰতো মাৰিব পাৰে, বাহিৰতো মাৰিব পাৰে। সেইগতিকে পিএছঅ' দুজন দিছিল যেতিয়া পিএছঅ' কেইজন যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন ল'ব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা, ছিংগাপুৰৰ অথৰিটিৰ পৰা, যে আৰ্মছ লৈ যাব আৰু তেওঁলোকে লগত যাব, সেইবিলাক কৰিছিল নাই, সেইখিনি চালেনে নাই। সেইগতিকে মইতো ভাবোঁ চাৰ্জশ্বিটখন অসম্পূৰ্ণ। আৰু মই সেইগতিকে আজি ৰাতিপুৱাই জুবিন সমাধি ক্ষেত্ৰলৈ গৈছিলোঁ। তাৰ পৰাই মই আমাৰ ৰাজ্যৰ জুবিন প্ৰেমী ৰাইজক, অসমক ভালপোৱা ৰাইজক, অসমৰ যিসকল বিশিষ্ট আইনজীৱী, অসমৰ যিসকল প্ৰাক্তন ন্যায়াধীশ আৰু যিসকল বুদ্ধিজীৱী বুলি আমি সততে সন্মান জনাওঁ, তেখেতসকল সকলোৱে যাতে এখন প্লেটফৰ্ম বনায় জাষ্টিছ ফৰ জুবিন, সেই অনুৰোধটো আজি কৰিছোঁ। কাৰণটো হ'ল তাত যিসকলক ধৰিলে মুখ্যমন্ত্ৰীয়ে সেইসকলকে কৈছে। মই বিধানসভাতো বহুতকেইটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ, সেইকেইটা প্ৰশ্নৰ উত্তৰটো তাত মোক বিধানসভাত নিদিলে মুখ্যমন্ত্ৰীয়ে। ঠিক তেনেকৈ এতিয়া পিএছঅ' দুজনক গাফিলতিৰ কাৰণে, সিহঁতৰ কি গাফিলতি, সিহঁতি ট্ৰেইনত কেনেকৈ যাব পাৰে। এইটোতো আৰু অকণমান জেগা নহয় যে বাছৰ পিছফালে এনেকৈ উঠি যাব পাৰে, কিবা মেজিকত উঠি যায়, তেনেকৈতো যাব নোৱাৰে। সেই গতিকে তেওঁলোকক কি কাৰণে কৰিছে মই নাজানো, দোষী সাব্যস্ত। আৰু বাকীসকলৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে এখন চাৰ্টিফিকেট দিছিলে ছিংগাপুৰত থকা অসমীয়াবিলাকক, কি বুলি কৈছিলে, বুদ্ধিমান অসমীয়া নে কিবা এটা কৈছিলে, ব্ৰাইট নে ব্ৰিলিয়াণ্ট। আচ্ছা, তেখেতসকলতো অশিক্ষিত নহয়। মই জানো অসমৰ পৰা বা বিহাৰৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা ডুবাই চুবাই চবতে যায় লেবাৰ কাম কৰিবলৈ, লেবাৰ কাম কৰি পেলাই ফৰেইন কাৰেঞ্চি পঠায় বিদেশৰ পৰা। কেৰালাৰ পৰা বহুত মানুহ যায়। সেইকেইজনতো একদম ডাঙৰ ডাঙৰ মানুহ, মানে কোনোবা বোলে কোম্পানীৰ CEO হয়, কোম্পানীৰ কিবা হয়। তেওঁলোকে এতিয়া ক'লে বিশ্বাস কৰিব পাৰি নেকি যে জুবিন গাৰ্গক যে ডাক্তৰে পানীত যাব মনা কৰিছিলে, জুইৰ ওচৰত যাব মনা, সেই কথা তেওঁলোকে নাজানে। তেওঁলোকে যদি জুবিন প্ৰেমী, নিজকে জুবিন প্ৰেমী বুলি কৈ জুবিনক লৈ গৈছিলে, তেওঁলোকে জুবিনৰ কি ভাল কি বেয়া নাজানিছিল নেকি? তেওঁলোকক সুধিলে নে নাই? তেওঁলোকক ৰাজআতিথ্য দিলে। আৰু যিজন এজন আছে বোধ কৰোঁ ফৰেইন পাছপৰ্ট হোল্ডাৰ, NRI নহয়, ফৰেইন ছিংগাপুৰ, তেওঁ আহিলে নে নাই সেইটোও নাজানো। সেই গতিকে গোটেইবিলাক মোৰ বিশ্বাস হয় অসম্পূৰ্ণ। কাৰণ প্ৰথমে কথাটো ওলালে যে যিজন, আমি এটা ভিডিঅ' দেখিছিলোঁ, ভিডিঅ'টোত কেনেকৈ লাইফ ভেষ্ট পিন্ধি থাকিব লাগিব, কি কৰিব লাগিব, ছিংগাপুৰৰ সেই চেইলাৰজনে, জাহাজৰ কেপ্টেইনজনে ব্ৰিফিং দিছিলে। তাৰপিছত তেওঁ যে খুলি ল'লে, খুলি যাওঁতে এই বুদ্ধিয়ক অসমীয়াবিলাকে কিয় খুলিব দিলে, যিবিলাক কথা আহিলে মৰিব দে কিবা দে, সেইবিলাকতো একো ভালকৈ তদন্তই অহা নাই। সেই গতিকে মই দেখা নাই, কিন্তু মোৰ সন্দেহ হৈছে যে এইখন অসম্পূৰ্ণ চাৰ্জশ্বিট আৰু ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজে ন্যায় বিচাৰিব লাগিব। সেইটো মোৰ প্ৰাথমিক ধাৰণা।